এমবিছ কিটচেনৰ পৰা আপোনালোকলৈ আগবঢ়াইছোঁ এটি ম'ম' ৰেচিপি। আহকচোন চাই লওঁ আমি ম'ম' কেনেকৈ বনাব লাগে। আমি ময়দা লৈ লৈছোঁ, 2 কাপ ময়দা লৈ লৈছোঁ, হাফ টিস্পুন নিমখ লৈ লৈছোঁ। এতিয়া নিমখখিনি মিলাই লৈছোঁ। অলপ অলপ কৰি কুহুমীয়া গৰম পানী দি আমি বেটাৰখিনি বনাই ল'ম। অলপ অলপ কৰি এই পানীখিনি ল'ব লাগে, নহ'লে বেটাৰখিনি ঢিলা হৈ যাব। অলপ ৰিফাইন তেল লৈ লৈছোঁ। এতিয়া ময়দাখিনি ভালদৰে মঠিব লাগে। ময়দাখিনি আমাৰ মঠা হৈ গ'ল, এই চাওঁ এনেধৰি হ'ল। বেছি ঢিলাও নালাগে, বেছি টাইটো নালাগে। এতিয়া আমি 10-15 মিনিট ৰেষ্টত ৰাখিম। এতিয়া আমি ম'মৰ ভিতৰত ভৰোৱা পুৰখিনি বনাই ল'ম। এতিয়া আমি পুৰৰ কাৰণে আমি মটৰ লৈ লৈছোঁ, গাজৰ লৈ লৈছোঁ, নহৰু অলপ থেতলি লৈছোঁ, আদা কুচি লৈ লৈছোঁ, পিঁয়াজ কুচি লৈ লৈছোঁ, আৰু জলকীয়া কুচি আছে, আৰু বন্ধাকবি লৈ লৈছোঁ। এতিয়া আমি ভিতৰত সেই পুৰখিনি বনাই ল'ম। এতিয়া গেছখিনি অন কৰি দিলোঁ, ৰিফাইন তেল দি দিছোঁ, নহৰু কুচি দি দিছোঁ, আদা দি দিছোঁ। নহৰুখিনি অলপ ৰংচোৱা হৈছে। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত 5 মিনিট পিছত আৰু জলকীয়াখিনি দি দিছোঁ, কাটা জলকীয়া, আৰু মটৰ দি দিছোঁ। গ্ৰেট কৰি গাজৰ দি দিছোঁ। এতিয়া লাহে লাহে লাৰি থাকি এতিয়া বন্ধাকবিখিনি দি দিছোঁ। এতিয়া সোৱাদ মতে নিমখ দি দিছোঁ। এতিয়া 1/2 চামুচ গোলমৰিচৰ গুড়ি দি দিছোঁ। লাহে লাহে কম জুইত ভাজি থাক। এতিয়া জুই কমাই ঢাকন মাৰি দিছোঁ। লাহে লাহে হৈ থাকিব। এতিয়া আমাৰ ভিতৰৰ পুৰখিনি হৈ গ'ল। গেছখিনি অফ কৰি দিছোঁ। এতিয়া আমি ম'ম'খিনি বনাই লওঁ। ময়দাখিনি ধুনীয়াভাৱে হৈছে, এই চফ্ট হৈছে। এতিয়া অলপ অলপ কৰি ৰুটি বনাই লওঁ। এতিয়া ৰুটি বনাই লৈছোঁ ম'ম' বনোৱাৰ কাৰণে। ম'মৰ কাৰণে ৰুটি বনাই লৈছোঁ, আৰু এনেকুৱা বিস্কুট কাটাৰে দি কাটি ল'ম। এই ডাঙৰটো এনেই কাটি ল'ম। এয়া কাটি লৈছোঁ।
গুটি বনাই এনেদৰে কাটি লৈছোঁ। এতিয়া আমি ম'ম' বনাই লৈছোঁ। এটা ম'ম' বনোৱা হৈ গ'ল। আৰু এটা ম'ম' আমি বনাই লৈছোঁ। ইয়াৰ পৰা টানি ইয়াতে দি দিছোঁ। ইয়াৰ পৰা টানি ইয়াতে দি দিছোঁ। চাওক, আৰু এটা দি দিছোঁ দেখুৱাই। ইয়াৰ পৰা এনেকৈ আনি লগাই দি দিছোঁ। ইয়াৰ পৰা টানি আনি ইয়াতে লগাই দি দিছোঁ। হৈ গ'ল। এনেকৈ দি দিছোঁ। গোটেইখিনি মিলাই দি দিছোঁ। চাওক, আমার ম'ম' হৈ গ'ল। আৰু এটা ডিজাইন দেখুৱাই দি দিছোঁ। চাওক, ইফালৰ পৰা টানি আনি এইফালে এনেকৈ লগাই দি দিছোঁ। চাওক, ম'ম' হৈ গ'ল। এনেকৈ দি দিছোঁ। এনেকৈ লগাই দি দিছোঁ। আৰু এটা ডিজাইন দেখুৱাই দি দিছোঁ। এনেকৈ দি দিছোঁ মাজে মাজে কৰি। তাৰপিছত এনেকৈ টানি দিছোঁ। এইফালৰ পৰা টানি দিছোঁ। এনেকৈ দি দিছোঁ। এনেকৈ দি দিছোঁ। চাওক, মাজত এনেকৈ দি দিছোঁ। তাৰপিছত এনেকৈ টানি দিছোঁ। এইফালৰ পৰা টানি দিছোঁ।
এই দুই সাইডখিনি এনেকৈ মাৰি দি দিছোঁ। এই চাওক, গোটেইখিনি ম'ম' আমাৰ বনোৱা হৈ গ'ল। এতিয়া এটা কেৰাহীত আমি 1 লিটাৰ পৰিমাণে পানী দি দিছোঁ। উতলোৱা হৈছে পানীখিনি। এটা ষ্টেনাৰ বহাই দি দিছোঁ। এতিয়া ম'ম'খিনি দি ঢাকন মাৰি দি দিছোঁ। ঢাকনত এটা বিন্দা আছে, বন্ধ কৰি দিছোঁ পেপাৰেদি। এতিয়া আমি 10 মিনিটৰ কাৰণে সিদ্ধ হ'ব দিছোঁ। এতিয়া 10 মিনিট হৈ গৈছে, আমাৰ ম'ম'খিনি হৈ গৈছে। এতিয়া উঠাই লৈ লৈছোঁ ম'ম'খিনি। আকৌ দি দিছোঁ ম'ম'খিনি। ঢাকন মাৰি দি দিছোঁ। এয়া আমাৰ গোটেইখিনি ম'ম' বনোৱা হৈ গ'ল। এই চাওক কিমান ধুনীয়া লাগিছে। আমাৰ 5 ধৰণৰ ম'ম' হৈছে। এটা ম'ম' আমি সলভ কৰি দেখুৱাই আছোঁ চচৰ লগত। কেনে লাগিছে, বাহ, ধুনীয়া লাগিছে। ম'ম'খিনি বহুতো টেষ্টি হৈছে। আমাৰ চেনেলখিনি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'খিনি চোৱাৰ বাবে থেংক ইউ।